সো নেক্সট আমি অসম ইকনমি ছেকশ্যনৰ স্কিমছ পলিচিছ এণ্ড মেজৰ ইনিচিয়েটিভ বা মিছনখিনি আমি চাম ঠিক আছে ইয়াত মূল কথাটো হ'ল স্কিমছখিনি যিখিনি থাকে কিছুমান স্কিমছ বহুত বেছি একেবাৰে বেছিক হয় আমি সকলোৱে বহুতখিনি বস্তু জানো কিন্তু কিছুমান ইন বিটুইন লাইনছ আমি পঢ়িব লাগিব ফ্ৰম প্ৰিলিমছ পইণ্ট অফ ভিউ সেইখিনি বস্তু আমি ভালকৈ চাব লাগিব ঠিক আছে চ' ফাৰ্ষ্ট অফ অল আমাৰ আছে স্কিম কি অৰুণোদয় একদম আমাৰ ফ্লেগশ্বিপ স্কিম বহুত বেছি ইম্পৰ্টেণ্ট স্কিম আমি ইয়াত কিছুমান বস্তু চাম ফাৰ্ষ্ট অফ অল আমি বেছিকখিনি চাই লওঁ বেছিকটো কি হয় যে লঞ্চ হৈছিলে 2020 চ' লাৰ্জেষ্ট DBT স্কিম হয় DBT মানে কি ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ মানে আমাৰ বেংক যিখিনি মানে বেনিফিচিয়াৰী থাকে তেওঁলোকৰ বেংক একাউণ্ট এণ্ড আধাৰ লিংক থাকে আৰু ফলত তেওঁলোকৰ ডাইৰেক্টলি বেংক একাউণ্টত পইচাটো সোমাই যায় আগতে যিবোৰ স্কিম আছিলে তাত ডাইৰেক্টলি নোসোমাইছিলে ঠিক আছে মানুহে যিখিনি প্ৰতিনিধি থাকে পঞ্চায়ত প্ৰতিনিধি হওক বা তেনেকৈ ব্লক ডেভেলপমেণ্ট থাকে ডেভেলপমেণ্ট ব্লকছ থাকে সেইবোৰৰ পৰা পইচা নিব লাগে গতিকে তাত বহুত বেছি কি হৈছিলে কাৰাপশ্যন হৈছিলে এতিয়া ডাইৰেক্ট পইচাটো পাই যায় কোনো কাৰাপশ্যন নাথাকে কোনো মিডলমেন নাথাকে চ' সেইটো হয় এইটোত কি দিয়ে মাহে 1250 টকা ঠিক আছে 1250 ৰুপিজ দিয়ে মাহে আৰু এইটো বেচিকেলি কি হয় তেনেকৈ আছে যে নিউট্ৰিশ্যনৰ কাৰণে দিয়ে বহু ক্ষেত্ৰত যে দালি খাবলৈ দালিৰ কাৰণে দিয়ে এক্সট্ৰা তেনেকৈ পইচা ভাগ ভাগ কৰি থোৱা আছে কিন্তু অভাৰঅল ইমানটো পইচা দিয়ে ঠিক আছে এতিয়া কি হ'ল যে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া আছে আমি সেই ক্ৰাইটেৰিয়াখিনি বেছি ইম্পৰ্টেণ্ট হৈ পৰে ক্ৰাইটেৰিয়াখিনি কি হয় একেই আছে ছেইম কিছুমান নতুন ক্ৰাইটেৰিয়া এড হৈছে একদম ফাৰ্ষ্টত যিটো 2020 লঞ্চ হৈছিলে সেইটোত কিছুমান আছিলে এতিয়া নতুনকৈ যিখিনি হৈছে তাতো 3.0 তেনেকৈ অৰুণোদয় 3.0 এতিয়া হৈ আছে তাত নতুন ক্ৰাইটেৰিয়া কিছুমান এড হৈছে ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট ক্ৰাইটেৰিয়াটো হৈছে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব ঠিক আছে PRC থাকিব লাগিব PRC নাথাকিলেও হ'ব বহু ক্ষেত্ৰত কিছুমানৰ PRC নাথাকিব বাট ইউ হেভ টু শ্ব'কেজ দ্য প্ৰুফ অফ ৰেচিডেণ্ট পাৰ্মানেণ্ট ৰেচিডেণ্ট বুলি ঠিক আছে দেন উইড' বা আনমেৰিড উইমেন যি 45 ইয়েৰ্ছতকৈ ওপৰত হয় ঠিক আছে দেন ডিভ'ৰ্চ ডিজাৰ্টেড উইমেন যাক ঘৰৰ পৰা খেদি দিয়ে বহুত উইমেন থাকে তেওঁলোক এইটোত সোমাব তাৰপিছত পাৰ্চন উইথ ডিচেবিলিটি এজ ডিফাইন ইন দ্য ৰাইটছ অফ পাৰ্চন উইথ ডিচেবিলিটি এক্ট 2016 যে ৰাইটছ অফ পাৰ্চনছ উইথ ডিচেবিলিটি এক্ট অনুসৰি পাৰ্চনছ উইথ ডিচেবিলিটি অৰ্থাৎ PWD যিখিনি থাকে তেওঁলোকো ইয়াৰ ভিতৰত সোমাব ইৰেছপেক্টিভ অফ দ্য জেণ্ডাৰ এইটো অকণমান ইন বিটুইন লাইন হৈ যায় ইম্পৰ্টেণ্ট হৈ যায় এইটো এনেকুৱা ধৰণে দিব পাৰে এতিয়া অৰুণোদয়টো বেছিকেলি আমি যদি চাওঁ বেছিক পইণ্ট অফ ভিউৰ পৰা এইটো লাগিব অকল উইমেনৰ স্কিম হয় কিন্তু নহয় যে ইৰেছপেক্টিভ অফ দ্য জেণ্ডাৰ পাৰ্চনছ উইথ ডিচেবিলিটিও এইটো পাব পাৰে ঠিক আছে গতিকে যদি অনলি উইমেন কেন এভেইল অৰুণোদয় স্কিম তেনেকৈ কিবা যদি দিয়ে ষ্টেটমেণ্ট আমি সেইটো কনচাৰ্ণ হ'ব লাগিব আৰু সেইটো আমি দিব লাগিব ৰং ঠিক আছে কাৰণ জেণ্ডাৰ মানে বেলেগ জেণ্ডাৰ মানুহেও যদি পাৰ্চনছ উইথ ডিচেবিলিটি হয় তেতিয়া অৰুণোদয় স্কিমটো আঁচনিটো পাব পাৰে দেন অল্ড ইনফাৰ্ম উইমেন ইনক্লুডিং দ'জ ৰিচাইডিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড অল্ড এজ হোমত যিখিনি আছে উইমেন ঠিক আছে চ' সেইখিনি হৈ যায় দেন আৰু এটা আমাৰ অকণমান ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো আমি ভালকৈ চাম যে এনি মেম্বাৰ ইজ ছাফাৰিং ফ্ৰম HIV থেলাছেমিয়া হেম'ফেলিয়া চেৰিব্ৰেল পালচি লেপ্ৰচি অটিজম ঠিক আছে এইবোৰ বেমাৰত যদি আছে ঠিক আছে HIV হওক থেলাছেমিয়া হওক হেম'ফিলিয়া চেৰিব্ৰেল পালচি লেপ্ৰচি অটিজম এইখিনি যদি কাৰোবাৰ আছে ফেমিলি মেম্বাৰটো তেতিয়া উইমেনগৰাকী এইটো পাব সেই ফেমিলিটোৰ ঠিক আছে এইকেইটা আমি এতিয়া ডিজিজকেইটা আৰু ডিছকাছ নকৰোঁ নামকেইটা আমি কৈ দিছোঁ এই নামকেইটা আপোনালোকে চাই থ'ব ইয়াত যিকেইটা এনেকৈ কালাৰ কৰি দিছোঁ এইকেইটা মানে ইন বিটুইন লাইন হয় অকণমান ভিতৰৰ পইণ্ট হয় এইকেইটা আমি ভালকৈ চাম যিহেতু অলৰেডি অৰুণোদয়ৰ ওপৰত বেছিকখিনি সুধিছে কিন্তু আই থিংক যে অৰুণোদয়ৰ ওপৰত আৰু কুৱেশ্যন বনিব আৰু বনিলে এইবোৰৰ পৰাই বনিব দেন অন্ত্যোদয় অন্ন যোজনাৰ উইমেন বেনিফিচিয়াৰী যিসকল হয় ঠিক আছে তেওঁলোকে অৰুণোদয়টো পাব অলৰাইট এতিয়া এনেকৈ এই অন্ন যোজনা যে হয় অন্ত্যোদয় অন্ন যোজনাটো আমি অকণমান ছাইডতে চাই থওঁ আমাৰ কি হয় নেশ্যনেল ফুড ছিকিউৰিটি NFSA নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013 ঠিক আছে এইটোৰ অধীনত আমাৰ কি আছে দুটা বৰ্তমান তেনেকুৱা হেৰি আছে স্কিম আছে এটা হৈছে অন্ত্যোদয় অন্ন যোজনা এটা হৈছে PH ঠিক আছে চ' অন্ত্যোদয় অন্ন যোজনাটোত কি হয় এইটোত হেৰি হয় এইটোত 35 kg অফ গ্ৰেইনছ পায় PHত কি হয় পাৰ পাৰ্চন 5 kgকৈ গ্ৰেইনছ পায় প্ৰিয়ৰিটি হাউচ হ'ল PH মানে ঠিক আছে গতিকে ইয়াত অন্ত্যোদয় অন্ন যোজনা যিসকলৰ আছে তেওঁলোক এলিজিবল হ'ব অৰুণোদয়ৰ কাৰণে দেন অৰুণোদয়ত এটা ইনকাম লিমিট আছে যে ইনকাম লিমিটটো হৈছে যে কি হয় হাউচ হোল্ডৰ অৰ্থাৎ ঘৰৰ ইনকাম লিমিট 2 লাখ পাৰ এনাম হ'ব লাগিব যে এনুৱেলি 2 লাখতকৈ কম হ'ব লাগিব ইনকামটো ঠিক আছে দেন অৰুণোদয় 3.0 কিছুমান ইম্পৰ্টেণ্ট বস্তু এড হৈছিলে ইয়াত বেছিকেলি প্ৰায়ৰিটি দিয়া হৈছিলে ডেষ্টিটিউট উইমেন দিব্যাংছ উইড'জ ট্ৰেন্সজেণ্ডাৰ্ছ এণ্ড আদাৰ ভালনেৰেবল পিপল ঠিক আছে চ' এতিয়া ডেষ্টিটিউট উইমেন মানে কি হয় বেছিকেলি সেইসকল উইমেন হয় বহুত উইমেনক কি থাকে ঘৰৰ পৰা খেদি দিয়ে কিবা তেনেকৈ পৰিয়ালৰ ফেমিলি কিবা প্ৰব্লেম হ'ব পাৰে তেনেকুৱা দেন দিব্যাংছ মানে কি হয় দিব্যাংছ মানে এগেইন পাৰ্চনছ উইথ ডিচেবিলিটি হয় পাৰ্চনছ উইথ ডিচেবিলিটিক এতিয়া দিব্যাংছ বুলি এটা টাৰ্ম দিয়া হয় ঠিক আছে দেন উইড'জ
ট্ৰেন্সজেণ্ডাৰ্ছ এওঁসকলক অৰুণোদয় 3.0 ইনক্লুড কৰিবলৈ এমফেচাইজ কৰা হ'ব, মানে এওঁলোকক ফাৰ্ষ্ট প্ৰিয়ৰিটি দিয়া হ'ব, ঠিক আছে। দেন 3.0 আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে পলিটিকেল যিসকল কানেক্টেড হাউচহোল্ড হয়, ঠিক আছে, সেইসকলক কিন্তু অৰুণোদয় 3.0 পৰা আঁতৰাবলৈ চেষ্টা কৰা হৈছে, যদিও আমি নিউজ দেখোঁ যে পলিটিকেলি কানেক্টেড মানুহে পাইছে, বাট ষ্টিল এইটো এটা ক্ৰাইটেৰিয়া হয়, ঠিক আছে। দেন ফেমিলি ইনকাম বিল' 2 লাখ, বিল' 2 লাখ, ঠিক আছে, এলিজিবল হয়, ছেইম আছে সেইটো। দেন অৰুণোদয়টো ইমানখিনি বস্তুৱে এনাফ হ'ব অৰুণোদয়ৰ কাৰণে। আমি নেক্সট কৰিম মুখ্যমন্ত্ৰী নিযুত মইনা, এগেইন ওৱান অফ দ্য ফ্লেগশ্বিপ স্কিম, ঠিক আছে, নিযুত মইনা। চ' নিযুত মইনা বেচিকেলি দুটা ইম্পৰ্টেণ্ট বস্তু হয়। ফাৰ্ষ্টটো হৈছে যে উইমেন এডুকেশ্যন আৰু চাইল্ড মেৰেজ। উইমেন এডুকেশ্যনটো প্ৰমোট কৰিব লাগে আৰু চাইল্ড মেৰেজটো প্ৰিভেণ্ট কৰিব লাগে, ঠিক আছে। সেই দুটাৰ কাৰণে নিযুত মইনাটো আনিছে। বেচিকেলি নিযুত মইনাত কি হয়, নিযুত মইনাক যিসকল গাৰ্লছে পঢ়া শুনা কৰি আছে তেওঁলোকক পইচা দিয়ে, ঠিক আছে, তেওঁলোকক পইচা দিয়ে, মান্থলি এটা পইচা দিয়ে, ষ্টাইপেণ্ড বা তেনেকৈ এটা স্কলাৰশ্বিপ বুলি ক'ব পাৰি দিয়ে, আৰু সেইটোৰ জৰিয়তে যাতে তেওঁলোকে নিজৰ পঢ়া শুনাটো আগবঢ়াই নিব পাৰে। অলৰাইট, এইটোত বেচিকেলি কিমান পইচা দিয়ে আমি সেইটো জানিব লাগিব, তাতকৈ বেলেগ একো জানিব নালাগে। ডেফিনেটলি অকণমান ক্ৰাইটেৰিয়া কিছুমান আছে কেনেকৈ হেৰি হ'ব লাগে, কিন্তু ফাৰ্ষ্ট অফ অল আমি পইচা কিমান দিয়ে সেইটো জানিব লাগিব, ইয়াৰ পৰা ষ্টেটমেণ্ট বনিব পাৰে। ফাৰ্ষ্টত যিসকল গাৰ্ল ষ্টুডেণ্ট ক্লাছ 11ত আছে তেওঁলোকে কি কৰিব, মান্থলি 1,000 টকাকৈ পাব, 10 মান্থৰ কাৰণে পাব, ঠিক আছে। এতিয়া নিযুত মইনাত কেছটো কি হয়, এটা বস্তু কৈ থৈছোঁ যে পইচাটো যে পায়, পইচাটো মান্থলি পায়, কিন্তু গোটেই ইয়েৰটোত আমাৰ কিমান থাকে, 12 মান্থ থাকে, 12 মান্থ নাপায়, মাত্ৰ 10 মাহে পায়, ঠিক আছে। মাজত 2 মাহ কি হয়, ছামাৰ ভেকেশ্যনৰ কাৰণে সেই 2 মাহ কাটি দিয়া হয়। সেই 2 মাহত অৰ্থাৎ এনেকৈ ভবা হয় যে স্কুল বন্ধ থাকে, গতিকে এই 2 মাহ প্ৰয়োজন নাই পইচা, গতিকে 10 মান্থ পায়। চ' এইটো কিমান মান্থ পায় এইটো ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। দেন গ্ৰেজুৱেশ্যনৰ যিখিনি ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট হয়, লাইক BA, BSc, BCom, তেওঁলোকে কি কৰিব 1250 ৰুপিজ পাব, অৰ্থাৎ অৰুণোদয়ে যিমান পইচা পায় সিমান পাৰ মান্থ 10 মান্থৰ কাৰণে বছৰটোত পাব। দেন যিসকলে মাষ্টাৰ্ছ কৰি আছে পষ্ট গ্ৰেজুৱেশ্যন, লাইক ফাৰ্ষ্ট ইয়েৰত MA, MSc, MCom আৰু BEd, ঠিক আছে, BEd কৰি আছে, তেওঁলোকে পাৰ মান্থ 2500 ৰুপিজকৈ পাব ফৰ দ্য মান্থ অফ 10 মান্থ, 10 মাহৰ কাৰণে, ঠিক আছে। তাৰপিছত ইয়াত দি দিছে, ইয়াত জুন এণ্ড জুলাইৰ কাৰণে এফেক্টিভ নহয়, ঠিক আছে। চ' এইকেইটাই হয় কিমান পইচা পায়, এইটো আপোনালোকে এইটো ৰাত্তা মাৰি ল'ব আৰু, মানে ক্লাছ 11ত কিমান পায়, গ্ৰেজুৱেশ্যনত কিমান পায় আৰু পষ্ট গ্ৰেজুৱেশ্যনত কিমান পায়, এইকেইটা ৰাত্তা মাৰি ল'ব, এইকেইটা একদম মুখস্থ কৰি পেলাব। দেন এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় সেইকেইটা চাম। এগেইন পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, তাৰপৰা অনলি গাৰ্ল ষ্টুডেণ্টৰ কাৰণেহে সেইটো হয়, দিয়ে থোৱা আছে নিযুত মইনা, ঠিক আছে। দেন আহিলে কেণ্ডিডেটসকলে কিন্তু শুড বি এনৰল্ড ইন গভৰ্ণমেণ্ট কলেজ অৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, গভৰ্ণমেণ্ট কলেজ বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনত এনৰল হ'ব লাগিব, ঠিক আছে। দেন অল দ্য গাৰ্লছ ফেমিলিজ ইৰেছপেক্টিভ অফ দেয়াৰ ইনকাম, মানে কি হয় যে আমাৰ এতিয়া অৰুণোদয়ত দেখিছিলোঁ যে এটা ফেমিলি ইনকাম এটা লিমিট এটা আছে, যে ইয়াতকৈ বেছি লিমিট হ'লে 2 লাখতকৈ বেছি হ'লে নোৱাৰিব, কিন্তু ইয়াত একো লিমিট নাই, ঠিক আছে। অল দ্য গাৰ্লছ ইৰেছপেক্টিভ অফ দেয়াৰ ফেমিলি ইনকাম উইল বি এলিজিবল, কিন্তু কিছুমান এলিজিবল নহয়, লাইক ডটাৰ্ছ অফ MP and MLA, তেওঁলোকে এই স্কিমটো এপ্লাই কৰিব নোৱাৰিব। এইটো এগেইন সেইটো কৰা হৈছে যে পলিটিকেলি কানেক্টেড ফেমিলিসমূহক ইয়াৰ স্কিমটোৰ এম্বিটৰ পৰা বাহিৰত ৰখা হৈছে। দেন আৰু কোনে মানে এলিজিবল নহ'ব সেইটো আমি চাম, যে মেৰিড গাৰ্লছে এলিজিবল নহ'ব, ঠিক আছে। মেৰিড গাৰ্লছখিনিয়ে যদি পঢ়িও থাকে, তেওঁলোকে ইভেন যদি সৰুতে মানে বিয়া পাতিলে, তেওঁলোকে এলিজিবল নহ'ব, ঠিক আছে। কাৰণ এইটোৰ স্কিমটোৰ মানে হেৰিটোৱে হৈছে, মেইন অবজেক্টিভটোৱে হৈছে চাইল্ড মেৰেজ প্ৰিভেণ্ট কৰা। কিন্তু যিসকল মেৰিড গাৰ্লছে PG কৰি আছে, অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যন আৰু BEd কৰি আছে, বেচেলৰ অফ এডুকেশ্যন কৰি আছে, তেওঁলোকে কিন্তু এইটো এলিজিবল হ'ব, তেওঁলোকে পাৰিব এপ্লাই কৰিব। দেন আহিব ইন ছাৰ্ভিচ গাৰ্ল, যিসকলে ছাৰ্ভিচত আছে, তেওঁলোকে BEd কৰি থাকে। বহুতে কি হয় এতিয়া আগতে BEd নকৰাকৈ তেনেকৈ আছিলে, টিচাৰৰ যিটো এক্সামিনেশ্যনৰ সেইটো পাছ কৰি টিচাৰ হ'ব পাৰে, ঠিক আছে, গভৰ্ণমেণ্ট টিচাৰ। চ' তেওঁলোকে বহুতে কৰি থাকিব পাৰে BEd, ইভেন বহুতে ছাৰ্ভিচত থকাৰ পিছতো বেলেগ ছাৰ্ভিচ লাইক ADA কোনোবাই পালে, ঠিক আছে, তেওঁলোকে কৰি আছে BEd, কিন্তু তেওঁলোকে এলিজিবল নহ'ব, কাৰণ কি তেওঁলোকে অলৰেডি ছাৰ্ভিচ কৰি আছে, মানে তেওঁলোকৰ ইমান দিগদাৰ নহয়, গতিকে সেইকাৰণে এলিজিবল নহ'ব। দেন যিসকল গাৰ্লছে বাণীকান্ত কাকতি এৱাৰ্ড, বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত যিটো পাইছে, তেওঁলোকে এলিজিবল নহ'ব, মানে যিসকলে স্কুটি পাইছে, ঠিক আছে, স্কুটি যিসকলে পাইছে তেওঁলোকে এলিজিবল নহ'ব। আল্টিমেটলি কথাটো কি হ'ল, আপোনালোকৰ বহুতৰ এতিয়া এইটো ডাউট হ'ব পাৰে যে ওচৰত দেখিব পাৰে যে এইবোৰ বস্তু মানে পোৱাৰ পিছতো মানে বহুতে পাই আছে। এতিয়া বহুতে বাণীকান্ত কাকতি এৱাৰ্ড পোৱাৰ পিছতো নিযুত মইনা আঁচনিৰ পইচাটো পাই আছে, কিন্তু এইটো বেচিকেলি আমাৰ যিটো ইন পেপাৰত আছে, পেপাৰত যিটো আছে ক্ৰাইটেৰিয়া যিটো দিছে গভৰ্ণমেণ্টে, সেইটো এইখিনিয়ে হয়। যদি সেইটোত যদি দেখেও, সেইটো মানে কনফিউজ নকৰিব পৰীক্ষাত, ঠিক আছে, তেনেকুৱা হ'ব পাৰে। এইটোক চিম্পল ভাষাত কয় কি, কাৰাপশ্যন, গতিকে সেইটো হ'ব পাৰে, সেইটো আপোনালোকে টেনশ্যন নল'ব, মানে সেইটোৰ লগত আল্টিমেটলি ইউ ডোণ্ট হেভ টু কনফিউজ ৰিয়েল এক্সামিনেশ্যনত, আপোনালোকে এইকেইটা একদম মুখস্থ কৰি লওক, এইকেইটাহে আমাক লাগিব পৰীক্ষাত। গতিকে এইটো নিযুত মইনা হৈ গ'ল। দেন আহিলে আমাৰ নিযুত বাবু। এতিয়া নিযুত মইনাৰ লগে লগে কি হ'ল, নিযুত মইনা হোৱাৰ পিছতে আমাৰ অসমৰ যিসকল
মেল ষ্টুডেণ্টছ আছিলে, তেওঁলোকে এইটো ৰিকুৱেষ্ট কৰিলে যে আমাকো কিবা এটা দিব লাগে, গতিকে এইটো কাৰণে নিযুত বাবুটো বেছিকেলি আহিছে, একদম চিম্পুল কথা। গতিকে নিযুত বাবুটো আহিছে, নিযুত বাবুটোত মেইনলি কি হ'ব, বাবু, মইনা মানে আছিলে ফিমেল, বাবু মানে ল'ৰা, ল'ৰাসকলক কি দিব, পইচা দিব। এতিয়া পইচাটো কেনেকৈ দিব আমি সেইটো জানিব লাগিব, ঠিক আছে। চ' পইচাটো দিব যে ফাৰ্ষ্ট ইয়েৰৰ যিখিনি আণ্ডাৰ গ্ৰেজুৱেট ইউ জি অৰ্থাৎ বি এ কৰি আছে, বি এ, বি এছ চি বা বি কম, তেওঁলোকে পাব 1,000 টকাকৈ, ঠিক আছে, পাৰ মান্থ 1,000 টকাকৈ, আৰু গভৰ্ণমেণ্ট বা প্ৰভিঞ্চিয়েলাইজ কলেজ হ'ব লাগিব দেই সেইটো। আৰু তেওঁলোকে যিসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে অৰ্থাৎ মাষ্টাৰ্ছ, এম এ, এম এছ চি বা এম কম কৰি আছে তেনেকুৱা ধৰণৰ, তেওঁলোকে 2,000 টকাকৈ পাব পাৰ মান্থ, আৰু এইটো এগেইন আপ টু 10 মান্থ পাব। আৰু এই গোটেইবোৰ পইচা নিযুত বাবু বা নিযুত মইনা এই সকলোবোৰ DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ জৰিয়তে পাব, অৰ্থাৎ তেওঁলোকৰ আধাৰ কাৰ্ড, একাউণ্ট নম্বৰ, তেনেকৈ বেংক একাউণ্ট নম্বৰ লিংক থাকিব, ডাইৰেক্ট তেওঁলোকৰ একাউণ্টত সোমাব, ঠিক আছে। এতিয়া আমি এটা বস্তু দেখিছিলোঁ নিযুত মইনাত, যে তাত ফেমিলি ইনকামৰ কোনো কথা নাছিলে, ঠিক আছে, অল গাৰ্লছ তেনেকৈ আছিলে, যে সকলো গাৰ্লছে এলিজিবল হয়, এক্সেপ্ট চাম কিছুমান আছিলে যে MP MLA মানে ছোৱালীয়ে নহ'ব, চিলড্ৰেনে নহ'ব, কিন্তু ইয়াত এটা ফেমিলি ইনকামৰ কথা আছে যে ফেমিলি ইনকাম মাষ্ট বি বিল' 4 লাখ, 4 লাখতকৈ কম হ'ব লাগিব ফেমিলি ইনকাম, ঠিক আছে। তাৰপিছত যিসকল মেৰিড ল'ৰা হয়, তেওঁলোকে সৰুতে বিয়া পাতিলে, তাৰপৰা ডিগ্ৰী পঢ়ি আছে, আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকে নাপাব পইচা, ঠিক আছে, মেৰিড হ'লে নাপাব, ইয়াত নাপাব। দেন যিসকলে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো পাইছে তেওঁলোকেও নাপাব, মানে যিসকল ল'ৰাই স্কুটি পায়, ল'ৰাসকলে স্কুটি পায়, তেওঁলোকে এইটো নাপাব। তাৰপিছত আৰু এটা আছে যি আমাৰ জীৱন প্ৰেৰণা, চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা বুলি এটা ইনিচিয়েটিভ আছে, সেইটো আমি পঢ়িম, ইয়াৰ পিছতে পঢ়িম চাগে, গতিকে সেইটো যিসকলে পাইছে সেইটোও নাপাব। মানে আল্টিমেটলি কথাটো হ'ল যে দ্য গভৰ্ণমেণ্ট ৱান্ট টু গিভ এভৰি ষ্টুডেণ্ট ছামথিং, যে সকলোকে কিবা এটা স্কলাৰশ্বিপ দিব কৈছে, সেইকাৰণে বেলেগ বেলেগ আঁচনিবোৰ আছে, আৰু তাৰ ইটোৰ লগত সিটো যদি কোনোবাই পাইছে বাকীসকলে যাতে নাপায়। ইট ইজ কাইণ্ড অফ এন এডুকেশ্যনেল ইনক্লুচিভিটি, ঠিক আছে, তেনেকৈ আমি মেইনছত লিখিব পাৰোঁ, এডুকেশ্যনেল ইনক্লুচিভিটি, গতিকে সেইটোৱে। গতিকে নিযুত বাবু হৈ গ'ল, ইম্পৰ্টেণ্ট বস্তুখিনি আমি চালোঁ নিযুত বাবু, ইট ইজ কাইণ্ড অফ ছেম, একদম নিযুত মইনাৰ লগত ছেমেই হয়, কিন্তু ইয়াত আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে আছে এতিয়া বৰ্তমানলৈকে, বেছি এড কৰা নাই তেনেকৈ, প্ৰফেচনেল যিবোৰ লাইক BEd হওক তেনেকুৱা প্ৰফেচনেল কৰ্চেছবোৰ তাৰ এড কৰা নাই, আৰু বাকী ইয়াত এটা ফেমিলি ইনকামৰ কথা আছে, আৰু মেৰিটৰ কথা আছে যে মেৰিট হ'লে নাপাব। এতিয়া ফিমেলৰ কি হয়, নিযুত মইনাৰ মেৰিট হ'লেও পায় যদি BEd বা পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে, ইয়াত মেৰিট হ'লে নাপাব, ঠিক আছে। দেন নেক্সট আহিলে আমাৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা, ঠিক আছে। চ' জীৱন প্ৰেৰণা কি হয়, বেছিকেলি যিসকল গ্ৰেজুৱেট ফ্ৰেছলি পাছ আউট হৈছে 2025-ত, ঠিক আছে, মানে BA বা BSc বা BCom পাছ কৰিছে, তেওঁলোকে যাতে এক বছৰ তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি একো টকা পইচাৰ চিন্তা নকৰাকৈ পঢ়া শুনা কৰি এটা ছেল্ফ এমপ্লয়মেণ্ট ল'ব পাৰে, চাকৰি হওক বা কিবা এটা কৰিব পাৰে, তাৰ কাৰণে 2,500 টকাকৈ 2,500 ৰুপিজকৈ 12 মাহৰ কাৰণে দিব, ঠিক আছে। এইটো আকৌ কি হয়, ইয়াত ইম্পৰ্টেণ্ট কথাটো হ'ল ইয়াত 10 মাহ নহয়, ইয়াত 12 মান্থ দিব, কমপ্লিট 12 মান্থ দিব। আমি বাকী দেখিলোঁ যে নিযুত মইনা আৰু নিযুত বাবুত কি 10 মাহে দিছে, ঠিক আছে। ইয়াত কি হ'ব, ইয়াত 12 মান্থ দিব, অলৰাইট। চ' ইয়াত আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াকেইটা চাই থওঁ, যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, ঠিক আছে। তাৰপৰা গ্ৰেজুৱেশ্যনটো পাছ কৰিব লাগিব গভৰ্ণমেণ্ট বা পাব্লিক ইনষ্টিটিউশ্যন এখনৰ পৰা, প্ৰাইভেটৰ পৰা হ'লে নহ'ব, ঠিক আছে, প্ৰাইভেটৰ লগতে অ'পেন ইউনিভাৰ্চিটিৰ পৰা নহ'ব, যদি কোনোবাই ইগনো, KK, SOU, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অ'পেন ইউনিভাৰ্চিটি তাৰ পৰা কৰিছে, তেওঁলোক ইনক্লুডেড নহ'ব, ঠিক আছে। তাৰপিছত তেওঁলোকৰ এজন পেৰেণ্টছ, ষ্টুডেণ্টজনৰ এজন পেৰেণ্টছ কি হ'ব, গভৰ্ণমেণ্টৰ এমপ্লয় হ'লে নহ'ব, চৰকাৰী চাকৰি হ'লে নহ'ব, কিন্তু গ্ৰেড 4 হ'লে হ'ব, মানে গ্ৰেড 4তকৈ ওপৰত, লাইক গ্ৰেড 3, গ্ৰেড 2, গ্ৰেড 1 তেনেকৈ হ'লে নহ'ব, ঠিক আছে। বা কণ্ট্ৰেক্টৰ হ'লে নহ'ব, চৰকাৰী কণ্ট্ৰেক্টৰ, বেছিকেলি কণ্ট্ৰেক্টৰ মানে। চ' এইখিনি হ'লে নহ'ব, এইখিনি হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা। অ'কে, অলৰাইট, আণ্ডাৰষ্টুড। নেক্সট আহিলে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা। এইকেইটাৰ স্কীমৰ লগত কিন্তু আপোনালোকে হেৰি নকৰিব, কনফিউজ নকৰিব। জীৱন প্ৰেৰণা হৈছে ষ্টুডেণ্টৰ কাৰণে, গ্ৰেজুৱেটৰ কাৰণে। জীৱন অনুপ্ৰেৰণা কিহৰ কাৰণে হয়, জীৱন অনুপ্ৰেৰণা হৈছে ৰিচাৰ্চ স্কলাৰৰ কাৰণে, ঠিক আছে, অৰ্থাৎ যিসকলে PhD কৰি আছে। এতিয়া PhD কৰি থকাসকলৰ কাৰণে জীৱন অনুপ্ৰেৰণা। চ' ইয়াত বেছিকেলি কি হয়, যিসকলে PhD কৰি থাকে, PhD কৰাটো যথেষ্ট খৰচ হয়, পইচা পাতি প্ৰয়োজন হয়, গতিকে সেইকাৰণে যাতে তেওঁলোকৰ অকণমান ফাইনেন্সিয়েল বাৰ্ডেনটো কম হয়, সেইটো কাৰণে এইটো দিয়া হৈছে। এইটোত যিসকল জেনেৰেল ৰিচাৰ্চাৰ্ছ হয় তেওঁলোকক 25,000 টকা, 25,000 টকা দিব, OTG বুলি কয় এইটো, OTG অৰ্থাৎ ওৱান টাইম গ্ৰাণ্ট, এবাৰেই দিব। আৰু যিসকল দিব্যাংগ ৰিচাৰ্চাৰ হয় তেওঁলোকক 40,000 ৰুপিজ দিব, OTG অৰ্থাৎ ওৱান টাইম গ্ৰাণ্ট। এতিয়া জেনেৰেল ৰিচাৰ্চাৰ্ছ মানে জেনেৰেল কাষ্টৰ কথা কোৱা নাই, জেনেৰেল OBC SC ST সেইটো নহয়, নৰ্মেল যিখিনি, যিসকল মানে হেৰি নহয়, ফিজিকেলি ফিট হয়, ঠিক আছে। দিব্যাংগ মানে যিসকল পাৰ্চনছ উইথ ডিচেবিলিটি হয়, ঠিক আছে। এতিয়া ইয়াৰ আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই থ'ম, যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, তাৰপিছত তেওঁ ফুল টাইম PhD স্কলাৰ হ'ব লাগিব, আৰু 2025ত এডমিট কৰা হ'ব লাগিব, আৰু তেওঁ PhDটো ক'ত হ'ব লাগিব, পাব্লিক বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন হ'ব লাগিব, প্ৰাইভেটত হ'লে নহ'ব, অলৰাইট। আৰু তেওঁ ফেমিলি ইনকাম, ৰিচাৰ্চাৰজনৰ ফেমিলি ইনকাম 10 লাখতকৈ বেছি হ'লে নহ'ব। দেন এপ্লিকেণ্টজন এমপ্লয়ড হ'লে নহ'ব। এতিয়া বহুতে কি হয়, বহুতে চাকৰি পোৱাৰ পিছতো PhD কৰি থাকে, এতিয়া বহুতে এছিষ্টেণ্ট প্ৰফেচাৰ হৈও PhD কৰি আছে, গতিকে সেইকাৰণে কি হয়, এমপ্লয়ড হ'লে নহ'ব, এমপ্লয়ড হ'লে এইটো পইচা নাপায়। দেন তেওঁৰ এগেইন যিখিনি পেৰেণ্টছ হয়, মাক দেউতাক হয়, তেওঁলোক
হৈ যোৱা ক্লাছটো আমাৰ সাম্প্ৰতিক 365ৰ এটা ক্লাছৰ অংশ আছিলে। গতিকে আপুনিও যদি এতিয়ালৈকে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা নাই, তেতিয়া আপুনি সাম্প্ৰতিক 365ৰ পৰা ইয়াৰ সহায় ল'ব পাৰে। গতিকে আমি ইয়াত কি কৰিছোঁ, আমি ইয়াত 25 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ এই ছাবজেক্ট ৱাইজ প্ৰায় 11টা ছাবজেক্টত গোটেই ইণ্ডিয়ান, আছাম এণ্ড ইণ্টাৰনেশ্যনেল চিলেক্টিভ প্ৰিলিম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কভাৰ কৰিছোঁ আৰু লগতে আপোনালোকৰ কাৰণে নোটছো এভেইলেবল হ'ব। ইয়াত আমি জানুৱাৰী 2025ৰ পৰা জুন 2026লৈকে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি যিখিনি প্ৰিলিম স্পেচিফিক হয় সেইখিনি কভাৰ কৰিছোঁ। চ' ইট কেন বি ইয়ৰ ওৱান ষ্টপ চলিউশ্যন ফৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ প্ৰিলিমছ, ঠিক আছে। চ' ইয়াত ৰেকৰ্ডেড ক্লাছেছ হ'ব 25 আৱাৰ্ছ অফ ৰেকৰ্ডেড ক্লাছেছ। চ' ইয়াত যিসকলে 1.5 বা 2.0 তেনেকুৱা আপুনি স্পীডত চাই ক্লাছেছ, তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব, আপোনালোকে এই টাইমটো আৰু ৰেডিউচ কৰিব পাৰিব। গতিকে ইয়াত বস্তুটো কি হৈছে যে আমি কাৰেণ্ট যিখিনি বস্তু হয় সেইখিনি ষ্টেটিকৰ লগতো বহু ক্ষেত্ৰত লিংক কৰিছোঁ। সেইকাৰণে আমি ছাবজেক্ট ৱাইজ ৰাখিছোঁ, যাতে আপুনি ছাবজেক্ট এটা পঢ়িলে, উদাহৰণস্বৰূপে আপুনি ইণ্ডিয়ান পলিটি পঢ়িলে, এতিয়া ইণ্ডিয়ান পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনি লগত পঢ়ি দিব পাৰিব। চ' আপোনাৰ লাভটো বেছি হ'ব, ঠিক আছে। আৰু বস্তুখিনি PYQ এনালাইচিছ, PYQ মানে APSC যিখিনি CC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন আৰু ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, সেইখিনি PYQ এনালাইচিছৰ জৰিয়তে এই থিমখিনি কভাৰ কৰিবলৈ চেষ্টা কৰা হৈছে, ঠিক আছে। গতিকে এইখিনি হ'ল সাম্প্ৰতিক 365ৰ ওপৰত আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনখিনি। গতিকে ইয়াৰ পৰা যদি আপোনালোকে কিবা কোৱেৰিজ থাকে, আপোনালোকে জইন কৰিব বিচাৰে কোৰ্চটো, আপোনালোকে এইকেইটা নম্বৰত কণ্টেক্ট কৰিব পাৰে, 8135918443, 9127387042। আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা ফোন কৰিব পাৰে। গতিকে এয়া আছিলে আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।